মহানগৰী পাণ বজাৰৰ এগৰাকী মহিলাৰ ৰহস্যজনক নিৰ্দেশৰ ঘটনা। নিৰুদ্দিষ্ট মহিলাগৰাকীৰ নাম শমা দত্ত ৰয়। লাল গণেশৰ অৰ্কিড বুক হাউচ নামৰ কিতাপৰ বিপণী আছে মহিলাগৰাকীৰ। মহিলাগৰাকী বিপণীৰ পৰা বুধবাৰে দিনৰ ভাগতে ওলাই গৈছিল। তেতিয়াৰ পৰাই কোনো সম্ভেদ নাই মহিলাগৰাকীৰ। বৰ্তমানলৈ কোনো সন্ধান নাপাই চিন্তিত হৈ পৰিছে মহিলাগৰাকীৰ স্বামীৰ লগতে পৰিয়ালৰ লোক। ইতিমধ্যে পৰিয়ালৰ লোকে ওদালবাকৰা থানাৰ লগতে মহানগৰী কেইবাখনো থানাত নিৰুদ্দিষ্ট সন্দৰ্ভত অভিযোগ দাখিল কৰিছে। কোনে মহিলাগৰাকীৰ সম্ভেদ পালে স্থানীয় আৰক্ষীৰে যোগাযোগ কৰিবলৈ কাটৰ অনুৰোধ জনাইছে মহিলাগৰাকীৰ স্বামীয়ে। নমস্কাৰ, মই ইন্দ্ৰজিৎ দত্ত ৰায়, পাণবাজাৰ নিবাসী। পাণবাজাৰ 10 বন্ধুৰ মোৰ ঘৰ এবং মোৰ এটা দোকান আছে লাল গণেশ তিনিআলিত, খুচরা বাজাৰত, কিতাপৰ দোকান। মোৰ ৱাইফ তাতে বহে। কিন্তু মোৰ ৱাইফ কালি দোকানত গৈছিলে। দোকান যোৱাৰ পিছত 12:30 ওলাই গৈছিলে মোক ষ্টাফক কৈ যে মই আধা ঘণ্টাৰ ভিতৰত আহিম, কিন্তু তেখেত আৰু অহা নাই। তেখেতে মোটামুটি মানে মিচিং আৰু। তাৰপিছত বহুত খোজাখুজিৰ পিছত আমি পোৱা নাই তেখেতক। তাৰপিছত ৰাতি 9টা বজাত মই উদালবাকৰা পুলিচ ষ্টেচনত গৈ এফআইআৰ কৰিছোঁ। উদালবাকৰা পুলিচ ষ্টেচনত সিহঁতেও বহুত খোজাখুজি কৰিছে ৰাতি, কিন্তু আমি কেছ কৰিব পৰা নাই। তাৰপিছত মই আজি মৰ্ণিঙত পাণবাজাৰ থানাতো কৰিছোঁ উইথ ফটো। পাণবাজাৰ থানাতো দিছোঁ। তাৰপিছত আজি এতিয়া ইভিনিঙত মই মালিগাঁও মানে আপোনাৰ এই জালুকবাৰী পুলিচ ষ্টেচনত তাতেও মই দিছোঁ। আজি মই ভাবিছোঁ যে যদি হয়তো কি কয় কামাখ্যাতো যাব পাৰে, কামাখ্যাতো মিচিং হ'ব পাৰে। মোৰ ৱাইফৰ নাম শমা দত্ত ৰয়, এজ 53 ইয়াৰ্ছ হ'ব, কমপ্লেশ্যন হোৱাইট এবং ক্যান্সার পেশেন্ট। তো কোনোবা যদি মোৰ মিছেছক পায় যাতে মোক এটা ফোন কৰে। লগ পায়, ফটো চাই যদি লগ পায় কাইণ্ডলি পুলিচ আৰক্ষীক ক'ব। জালুকবাৰী পুলিচ ষ্টেচন বা পাণবাজাৰ বা আপোনাৰ উদালবাকৰা সব জায়গাতে দিয়া আছে। কাইণ্ডলি অলপ হেল্প কৰিব প্লিজ।